নমস্কাৰ মই সুচিব্ৰতা আৰু আজি মই আপোনালোকৰ মাজলৈ আহিছো মই যেটো কাম কৰি আছো তাৰ বিষয়ে অলপ জনাবলৈ মই সায়েন্স কমিউনিকেশ্যন ফিল্ডৰ লগত যোৱা 1.5 বছৰ ধৰি জড়িত আৰু মই ভাবিলো যিখিনি মই জানো সেইখিনি এটা ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাও আশা কৰো যি সকল লোকে বা যিবিলাক ল'ৰা ছোৱালীয়ে কেতিয়াবা হয়তো এটলিষ্ট ভাবিছে যে সায়েন্স কমিউনিকেশ্যন ফিল্ডটো কি হয় কৰিব পাৰি নেকি বা কোনে কৰিব পাৰে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা এটলিষ্ট অলপ ইনফৰমেশ্যন নতুন ইনফৰমেশ্যন পাব মই খুব ডিটেইলছত ক'বলৈ নাযাওঁ বাট মই কেইটামান পইণ্টছ কৈ যাম পইণ্ট বাই পইণ্ট ফাৰ্ষ্ট অফ অল মই ক'ম যে সায়েন্স কমিউনিকেশ্যননো হয় কি কেনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যন আছে ইণ্ডিয়াত যিবিলাকে কাম কৰি আছে ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ কেৰিয়াৰ অপশ্যন হ'ব পাৰে আৰু কি ভাগ আছে ইয়াৰ দেন ইনকাম কেনেকুৱা ধৰণৰ হ'ব পাৰে কি কোৰ্চেছ পোৱা যায় ইত্যাদি ইত্যাদি সো লেটস ষ্টাৰ্ট ফাৰ্ষ্ট সায়েন্স কমিউনিকেশ্যন হয় নেকি এতিয়া ইণ্ডিয়াত বহুত ধৰণৰ ৰিচাৰ্চ ইনষ্টিটিউট আছে চেণ্ট্ৰেল ইউনিভাৰ্চিটিজ আছে ষ্টেট ইউনিভাৰ্চিটিজ আছে R&D ইনষ্টিটিউটছ আছে CSIR DBT অট'নমাছ ইনষ্টিটিউট এই যে ইনষ্টিটিউটবিলাক আছে ইয়াতে বহুত সাইণ্টিষ্ট আছে ৰিচাৰ্চাৰ আছে যিবিলাকে অহনিৰ্খে অনেক কাম কৰি আছে আৰু তেওঁলোকে ডাঙৰ ৰিচাৰ্চ জাৰ্নেলত তেওঁলোকৰ যিখিনি ৰিচাৰ্চ আউটপুট হয় সেইখিনি পাব্লিছ কৰি আছে কিন্তু এজন নন সায়েন্স বেকগ্ৰাউণ্ডৰ মানুহে যদি এই সায়েন্স তেওঁলোকে যদি ভাবে নন সায়েন্স বেকগ্ৰাউণ্ডৰ মানুহে যে কিনো হৈ আছে চাওঁচোন মই বুলি যদি এই ৰিচাৰ্চ জাৰ্নেলবিলাকত গৈ পঢ়িবলৈ ট্ৰাই কৰে তেনেকুৱা এখন ৰিচাৰ্চ পেপাৰ তেনেহ'লে বহুত ডিফিকাল্ট হ'ব তেওঁৰ বাবে বুজি পোৱাটো সায়েন্স কমিউনিকেটৰবিলাকে কি কৰে এই যে ৰিচাৰ্চবিলাক হৈ আছে সাৰাউণ্ডিঙত এইবিলাক সহজ ভাষাত প্ৰকাশ কৰে বুলি মই এইটো কাৰণে কৈছোঁ লিখে বুলি কোৱা নাই কাৰণ সায়েন্স কমিউনিকেশ্যনৰ বহুতো ভাগ আছে এজন সায়েন্স কমিউনিকেটৰ এজন সায়েন্স ৰাইটাৰ হ'ব পাৰে এজন সায়েন্স ইলুষ্ট্ৰেটৰ হ'ব পাৰে সায়েন্স এনিমেটৰ হ'ব পাৰে সায়েন্স ফিল্ম মেকাৰ হ'ব পাৰে বা সায়েন্স পডকাষ্টাৰো হ'ব পাৰে তো বিভিন্ন ধৰণৰ কেৰিয়াৰ অপশ্যন আছে আজিকালি সায়েন্স কমিউনিকেশ্যনত নেক্সট পইণ্ট হৈছে যে ইণ্ডিয়াত সায়েন্স কমিউনিকেশ্যন ফিল্ডটোত কি অৰ্গেনাইজেশ্যন আছে যিবিলাকে কাম কৰি আছে কেইটামান অৰ্গেনাইজেশ্যনৰ নাম মই ল'ম নোটৱাৰ্ডি বিজ্ঞান প্ৰচাৰ ফুল্লি ডেডিকেটেড টু সায়েন্স কমিউনিকেশ্যন তেওঁলোকৰ বহুত স্কিমছ আছে তেওঁলোকে বিভিন্ন ধৰণৰ বুক পাব্লিছ কৰে ফৰ চিলড্ৰেন এণ্ড মুভিজ বনায় তেওঁলোকৰ সায়েন্স ফিল্ম মেকিঙৰ ওপৰত কম্পিটিশ্যন আছে নেশ্যনেল কম্পিটিশ্যন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন আৰু তেওঁলোকৰ ৱৰ্কশ্বপছ হয় বেচিকেলি বিজ্ঞান প্ৰচাৰ ইজ দেয়াৰ ফৰ সায়েন্স কমিউনিকেটিং সায়েন্স দেন CSI নিজ কেয়াৰ আছে যেনেকৈ আমাৰ যোৰহাটত নেইষ্ট আছে CSI ইনষ্টিটিউট দিল্লীত এটা ইনষ্টিটিউট আছে CSI নিজ কেয়াৰ যিটো ফুল্লি ডেডিকেটেড ফৰ সায়েন্স কমিউনিকেশ্যন তাত মাষ্টাৰ্ছ ডিগ্ৰী আছে সায়েন্স কমিউনিকেশ্যনৰ কাৰণে PhD আছে তাত ৰিচাৰ্চ হয় সায়েন্স কমিউনিকেশ্যনৰ ওপৰত তেওঁলোকৰ নিজৰ পাব্লিকেশ্যন আছে সায়েন্স কমিউনিকেশ্যনৰ ঠিক তেনেকৈ মই যিটো অৰ্গেনাইজেশ্যনত চাকৰি কৰোঁ ইণ্ডিয়া বায়'চায়েন্স ইজ ডেডিকেটেড ফৰ সায়েন্স কমিউনিকেশ্যন ইন লাইফ চায়েন্সেছ তেওঁলোকৰ থিমটো অলপ বেছি স্পেচিফিক হয় তেওঁলোকে ইণ্ডিয়াত যিমান লাইফ চায়েন্সৰ লগত ৰিলেটেড চাইণ্টিষ্ট আছে তেওঁলোকক কানেক্ট কৰে তেওঁলোকৰ ৰিচাৰ্চবিলাক নিজৰ ৱেবছাইটত পাব্লিছ কৰে পডকাষ্ট কৰে দেন ৱৰ্কশ্বপ কৰে ৱৰ্কশ্বপত ট্ৰেইন কৰে মানুহক কেনেকৈ সায়েন্স কমিউনিকেটৰ হ'ব পাৰি বা সায়েন্স জাৰ্নেলিজিমত যাব পাৰি ইত্যাদি ৰিচাৰ্চ মেটাৰ্ছ বুলি এটা অৰ্গেনাইজেশ্যন আছে যিবিলাকে আৰ্টিকলবিলাক সহজ ভাষাত লিখি পাব্লিছ কৰে নিজৰ ৱেবছাইটত আৰু তেওঁলোকে এনেকুৱা নহয় যে অকল ইংলিছত কৰে তেওঁলোকে বিভিন্ন লেংগুৱেজত পাব্লিছ কৰে 10+ লেংগুৱেজত তেওঁলোকে পাব্লিছ কৰে যেনে অসমীয়া বেংগলী মাৰাঠী ইত্যাদি দেন আছে ইণ্ডিয়ান সায়েন্স কমিউনিকেশ্যন ছ'চাইটি ইন লক্ষ্ণৌ তেওঁলোকৰো এটা সায়েন্স কমিউনিকেশ্যন বেছ আছে তেওঁলোকে কানেক্ট কৰে ইণ্ডিয়ান চাইণ্টিষ্টক আৰু তেওঁলোকৰ নিজৰ এটা কোৰ্চো আছে ট্ৰেইনিং ইন সায়েন্স জাৰ্নেলিজম যিটো 1 বছৰীয়া কোৰ্চ হয় ফিজ ভেৰি নমিনেল 3,000 কোনোবা যদি ইণ্টাৰেষ্টেড বা চাব বিচাৰে যে কেনেকুৱানো সায়েন্স কমিউনিকেশ্যন ৰিলেটেড ইণ্ডিয়ান কোৰ্চবিলাক তো তেওঁলোকে সেইটো কৰিব পাৰে এতিয়া কোৰ্চৰ কথা যিহেতুকে কৈছোৱেই এইটোতো হৈ গ'ল এবছৰীয়া কোৰ্চ একচুৱেলি আউটছাইড ইণ্ডিয়া যিবিলাক ইউনিভাৰ্চিটি আছে সেইবিলাকত মাষ্টাৰ্ছ ইন সায়েন্স কমিউনিকেশ্যন কোৰ্চটো খুবেই পপুলাৰ আৰু তাতে বহুত ইউনিভাৰ্চিটি আছে UKত বা অষ্ট্ৰেলিয়া বা ইউৰোপত য'ত সায়েন্স কমিউনিকেশ্যনৰ ওপৰত মাষ্টাৰ্ছ ডিগ্ৰী কৰিব পৰা যায় ইম্পেৰিয়েল কলেজ অফ লণ্ডন তাতে আছে আপোনাৰ সায়েন্স কমিউনিকেশ্যনৰ কোৰ্চ কিন্তু ইণ্ডিয়াত থাকি যদি আপুনি কোৰ্চ কৰিব বিচাৰে এনেকুৱা কোৰ্চবিলাক তেতিয়াহ'লে কোৰ্চেৰা
দেন ফিউচাৰ লাৰ্ণ, শাও একাডেমি এইবিলাকত গৈ ছায়েন্স কমিউনিকেশ্যনৰ লগত ৰিলেটেড কৰ্চবিলাক চাৰ্চ কৰিব পাৰে এণ্ড আই এম চিয়'ৰ আপুনি ভাল কৰ্চ বিচাৰি পাব। নাও ইণ্ডিয়ান কৰ্চটো যিটো মই ক'লো ইণ্ডিয়ান ছায়েন্স কমিউনিকেশ্যন ছ'চাইটি সেইটো হ'ল 1 বছৰীয়া। কোনোবাই যদি ভাবে যে 1 বছৰ লওঁ শ্বৰ্ট কিবা এটা মই কৰি চাব বিচাৰিছোঁ, এই বিজ্ঞান প্ৰচাৰ ইণ্ডিয়া বায়'চায়েন্স বা আইচৰ পুনেত ছায়েন্স মিডিয়া চেণ্টাৰ আছে, তেওঁলোকে বহুত ছায়েন্স কমিউনিকেশ্যন বা ছায়েন্স জাৰ্নেলিজম, ছায়েন্স ইলিষ্ট্ৰেশ্যন এইবিলাকৰ লগত ৰিলেটেড ৱৰ্কশ্বপ অৰ্গেনাইজ কৰে 3 to 5 days or 3 to 10 days, 15 days like that. কোনোবাই যদি ভাবে যে মই 10 দিনৰ বা 3 দিনৰ এটা ৱৰ্কশ্বপ কৰি জাষ্ট চাব বিচাৰোঁ যে কিনো হয় এই ফিল্ডটো, মই ৰিকমেণ্ড কৰিম যে প্লিজ এই ৱেবছাইটবিলাক চাওক। মই লিংকবিলাক দি দিম ডেছক্ৰিপশ্যনত। এই ৱেবছাইটবিলাকত ভিজিট কৰক আৰু তেওঁলোকৰ 1 বছৰত বহুত ৱৰ্কশ্বপ হয়। ছায়েন্স মিডিয়া চেণ্টাৰত মই চাকৰি কৰিছিলোঁ 1.5 বছৰ আৰু তাত ইয়েৰলি 5-6 ৱৰ্কশ্বপ হৈছিলে ছায়েন্স কমিউনিকেশ্যন ৰিলেটেড। এণ্ড ইণ্ডিয়া বায়'চায়েন্সৰ ৱৰ্কশ্বপ আছে, বিজ্ঞান প্ৰচাৰৰ ৱৰ্কশ্বপ আছে। প্লিজ এইবিলাক এটলিষ্ট এটা ৱৰ্কশ্বপ এটেণ্ড কৰিলে আপুনি গম পাব যে কিনো হৈ আছে ইণ্ডিয়াত। দেন চি কেম্প আছে বেংগালুৰুত, DST ছায়েন্স পলিচি এটা ইনষ্টিটিউট আছে IISc বেংগালুৰুৰ ভিতৰত। এই ধৰণৰ এইবিলাক বহুত ইনষ্টিটিউট আছে যিবিলাকে ছায়েন্স কমিউনিকেশ্যনৰ ওপৰত ইণ্ডিয়াত কাম কৰি আছে। বহুত ইনষ্টিটিউশ্যন নাই ডেফিনেটলি, যিমান ৰিচাৰ্চ ইনষ্টিটিউশ্যন আছে ঠিক তেনেকুৱা ইনষ্টিটিউশ্যন নাই, বাট ষ্টিল আছে। নেক্সট কথাটো হৈছে যে ঠিক আছে বাৰু, গম পালোঁ যে এই অৰ্গেনাইজেশ্যনবিলাক আছে, তেওঁলোকে কাম কৰি আছে। চাকৰিনো কি পাব পাৰে মানুহে ছায়েন্স কমিউনিকেশ্যনত? মানুহে ছায়েন্স কমিউনিকেশ্যনত চাকৰি পাব পাৰে ছায়েন্স ইলিষ্ট্ৰেটৰ হিচাপে, ছায়েন্স ৰাইটাৰ হিচাপে। ডাঙৰ ডাঙৰ যিবিলাক ইনষ্টিটিউট আছে সেইবিলাকত সকলোতে জেনেৰেলি এটা বা দুটা ছায়েন্স কমিউনিকেটৰ পজিশ্যন থাকে, ছায়েন্স ৰাইটাৰ হিচাপে থাকে। সেইটো খুব ভিজিবলি ছায়েন্স কমিউনিকেটৰ পজিশ্যন বুলি নাথাকিব পাৰে, কিন্তু ছাইণ্টিষ্ট পজিশ্যন হিচাপে থাকিব। কিন্তু যেতিয়া পজিশ্যনটো ওলাই এটা ক্ৰাইটেৰিয়াত আপুনি দেখিবলৈ পাব যে অ'কে সেই ক্ৰাইটেৰিয়াবিলাক ৰিলেটেড টু ছায়েন্স কমিউনিকেটৰ। দেন যিবিলাক ডাঙৰ ডাঙৰ নিউজ পেপাৰ আছে বা মেগাজিনছ আছে তাতে ছায়েন্স ৰাইটাৰৰ পজিশ্যন থাকে। দ্য হিন্দু, টাইমছ অফ ইণ্ডিয়া এইবিলাকত ছায়েন্স ৰাইটাৰ বহুত পজিশ্যন ওলায়। আৰু জেনেৰেলি তেওঁলোকে PhD কৰা মানুহে প্ৰিফাৰ কৰে, বিকজ তেওঁলোকে ফেক্ট চেক কৰি প্ৰপাৰ, তেওঁলোকে ভুল কৰিব নোৱাৰে, তেওঁলোকে ফেক্ট চেক কৰি প্ৰপাৰ চাইণ্টিফিক ফেক্টছ পাব্লিছ কৰিব লগা হয়। গতিকে তাত জেনেৰেলি PhD পজিশ্যনৰ মানুহে প্ৰিফাৰ কৰা হয়। আৰু এনেকুৱা নহয় যে PhD কৰিলে ছায়েন্স কমিউনিকেটৰ হ'ব পাৰিব। MSc কৰি বা BSc কৰিও মানে ছায়েন্স কমিউনিকেটৰ হ'ব পাৰে। বাট একো ছায়েন্স বেকগ্ৰাউণ্ড নথকাকৈ যে স্কুললৈকেতো আমি ছায়েন্স পঢ়োৱে, তাৰ পাছতো যদি কোনোবা বেলেগ কিবা পঢ়িছে আৰু বেক দেন আফটাৰ ফিউ ইয়াৰ্ছ ভাবিছে যে ছায়েন্স কমিউনিকেশ্যন ফিল্ডটো মোৰ ভাল লাগিছে, তাত মই কৰিব বিচাৰোঁ, বা কোনোবাই যদি ড্ৰয়িং জানে এণ্ড দেন ছায়েন্স কমিউনিকেশ্যন কৰিব বিচাৰে, এটাই আছে ক্ৰাইটেৰিয়া, সেইটো হৈছে ডিপ ইণ্টাৰেষ্ট ইন ছায়েন্স। আপোনাৰ যদি ছায়েন্সত খুবেই ইণ্টাৰেষ্ট আছে, আপুনি ডেফিনেটলি এট এনি মমেণ্ট অফ টাইম without any formal background you can jump into science communication. এতিয়া আহিলো নেক্সট ইনকাম আপোনাৰ যদিহে ফ্ৰীলান্সিং কোনোবাই কৰে আৰ্টিকুলত পাৰ ৱৰ্ড হিচাপত পে'মেণ্ট হয়। যদিহে 1000 ৱৰ্ডছৰ এটা আৰ্টিকুল আপুনি ক'ৰবাত লিখিছে, পাৰ ৱৰ্ড জেনেৰেলি 4 to 5 rupees দিয়ে। তো 5 rupeesকৈ যদি দিয়ে 1000ৰ এটা আৰ্টিকুলত 5000 rupees। তো আপুনি মাহেকত যদি কেইটামান ডিপেণ্ডিং অন কি আপুনি কেইটা আৰ্টিকুল লিখিব পাৰিছে তাৰ ওপৰত বেছ কৰি আপোনাৰ ইনকামটো ডিপেণ্ড কৰিব। দেন ছায়েন্স ইলিষ্ট্ৰেটৰৰ ইনকাম ডিপেণ্ড কৰে, যিবিলাক ফ্ৰীলান্সিঙৰ কথা মই কৈ আছোঁ। আপুনি যেতিয়া এটা ড্ৰয়িং এটা প্ৰপ'জ কৰিব, এটা ইলিষ্ট্ৰেশ্যন এটা প্ৰপ'জ কৰিব, তাত আপুনি কিমান ঘণ্টা ইনভেষ্ট কৰিছে, কিমান ঘণ্টা আপোনাক লাগিছে এই ড্ৰয়িংটো বনাবৰ কাৰণে, তাৰ ওপৰত বেছ কৰি আপুনি পে'মেণ্টটো পাব। তো এটা ড্ৰয়িঙৰ কাৰণে মই দেখিছোঁ কিছুমান মানুহে ইভেন 30,000-40,000 বা 50,000লৈকে চাৰ্জ কৰে, ডিপেণ্ডিং অন দি টাইপ অফ পিকচাৰ। বা কিছুমান পিকচাৰ যদি ইজি হয় তাত পে'মেণ্ট কম হ'ব, ঠিক তেনেকুৱা। ছায়েন্স ইলিষ্ট্ৰেশ্যন যিবিলাকে জানে, ছায়েন্স ইলিষ্ট্ৰেশ্যন জানিলে তাৰ পে'মেণ্ট খুবেই ভাল একচুৱেলি, কাৰণ ইণ্ডিয়াত ছায়েন্স ইলিষ্ট্ৰেশ্যন জানা মানুহ বহুত বেছি নাই। যিবিলাকে জানে তেওঁলোকৰ পে'মেণ্ট খুবেই ভাল। নেক্সট, যদিহে চাকৰি কৰে কেনেকুৱা পে'মেণ্ট হয়? চাকৰি কৰিলে চাকৰি পে'মেণ্টটো খুব ভেৰিড পে'মেণ্ট হয় অফক'ৰ্ছ। আপুনি যদি নতুনকৈ জইন কৰিছে MSc কৰি, মেবি 50,000। আপুনি যদি PhD কৰি জইন কৰিছে, মেবি লাইক 60 to 80,000। এণ্ড আপোনাৰ যদি এক্সপিৰিয়েঞ্চ হৈ গৈছে তেতিয়াহ'লে ইভেন মোৰ দেন ডেট। নেক্সট কথা আহিলে কি স্কিলছ লাগে। স্কিলছৰ কথাটো অলপ বেছি ইলাবৰেট হৈ যাব, তো আজি বেছিকৈ নকওঁ। তাৰোপৰি কিছুমান এপছ জনাটো খুবেই জৰুৰী। এপছৰ কথা আজি নকওঁ, ছফ্টৱেৰ এণ্ড এপছ, সেয়া বেলেগ এদিনাৰ কাৰণে ৰাখিলোঁ। ইমানকে ক'লোঁ। ইমানখিনি শুনি যদি আপোনালোকৰ মানে ছায়েন্স কমিউনিকেশ্যনৰ প্ৰতি অলপো উৎসুকতা জাগিছে,
তেতিয়াহ'লে প্লিজ কমেণ্ট। থ্যাংক ইউ এভৰিৱান, বাই বাই।